2021 বৰ্ষৰ 4 ছেপ্টেম্বৰত কাৰ্বি আংলকৰ 6টাকৈ বিদ্ৰোহী সংগঠনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰি মূল সুতিলৈ প্ৰত্যাৱৰ্তন কৰিছিল। চুক্তি স্বাক্ষৰ হোৱাৰ 3টা বৰ্ষৰ অতিক্ৰম কৰাৰ উপলক্ষত প্ৰাক্তন বিদ্ৰোহী ঐক্য মঞ্চৰ উদ্যোগত ডিফু ক্লাবত বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানতে স্বাক্ষৰিত চুক্তিৰ ৰূপায়ণ আৰু চুক্তিৰ দফাসমূহ সন্দৰ্ভত প্ৰাক্তন কেডাৰসকলৰ সৈতে আলোচনা কৰা হয়। চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে প্ৰাক্তন বিদ্ৰোহী নেতৃত্বই। কেডাৰসকলৰ সংস্থাপনৰ লগতে উল্লেখিত দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে নিজৰ দায়িত্ব আখৰে আখৰে পালন কৰিব বুলি প্ৰাক্তন বিদ্ৰোহী ঐক্য মঞ্চই বিশ্বাস প্ৰকট কৰে। কেৰাপ হুজৈনত আমি 6টা সংগঠনৰ যোৱা 2021ত 4 ছেপ্টেম্বৰত আমি অসম গভৰ্ণমেণ্ট, আসাম গভৰ্ণমেণ্ট আৰু গভ অফ ইণ্ডিয়া আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু আমাৰ 6টা সংগঠন মিলি পেলাই আমি এটা শান্তি চুক্তি স্বাক্ষৰিত কৰা হৈছিল। গতিকে সেই শান্তি চুক্তি স্বাক্ষৰ কৰা আজি দিনটো হৈছে 3 বছৰ অতিক্ৰম কৰা হৈছে, 3 বছৰ পাৰ হ'ল। গতিকে আমি আজিতো আমি মানে শান্তি যিটো চুক্তিৰ যিটো স্বাক্ষৰ আজি 3 বছৰ পূৰা হোৱা দিন হিচাপে আমি পালন কৰিছোঁ। শান্তি চুক্তিৰ কৰা মতে আমি কিছুমান দফা এতিয়াও মানে ৰূপায়ণ কৰা হোৱা নাই, কিন্তু যিটো প্ৰয়োজনীয় দফাবিলাক সেইবিলাক ৰূপায়ণ কৰা হৈছে। আৰু এইটো ৰিহেবিলিটেশ্যন যিটো 4 লাখ এইটো দিয়া হৈছে। আৰু তেনেকৈ আমাৰ কেছ কিছুমান বিদ্ৰোহ হৈছে। আৰু এতিয়া মানে আজি আমাৰ SP ছাৰে কৈ গৈছে যে আমাৰ যিটো 6টা সংগঠনৰ ভিতৰত 5টা সংগঠনটো মানে অলৰেডি ষ্টাইপেণ্ড মানে পোৱা হৈছে, কিন্তু এটা সংগঠনো পোৱা হৈছে, কিন্তু বাকী 5টা সংগঠন পোৱা নাছিলে। গতিকে সেই 5টা সংগঠনৰ কাৰণে এতিয়া এই 2-3 মাহৰ ভিতৰতে আমি 3 মাহৰ কাৰণে ষ্টাইপেণ্ডটো দিয়া হ'ব বুলি আজি আমাৰ SP ছাৰে ইয়াত ঘোষণা কৰিছে। মানে এতিয়াতো আমিতো শান্তি চুক্তি স্বাক্ষৰটো কৰিলোঁ, গতিকে আৰু পূৰণ কৰা কেনেকৈ কৰিব এইটোতো আমাৰ গভ অফ ইণ্ডিয়া আৰু গভ আছাম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল এতিয়া আমি গভৰ্ণমেণ্টৰ ওপৰতে এৰি দিছোঁ। এতিয়া আমিতো বন্দুকো জমা কৰিলোঁ। আমি কি মানে শান্তিত কেনেকৈ থাকে আমি শান্তিতে আছোঁ। গতিকে বাকী যিটো গভ অফ ইণ্ডিয়া আৰু গভ অফ আছাম কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কিমান আগভাগ লয় তাৰ ওপৰতে মানে এইটো ভৰসা হ'ব। গতিকে আমাৰ ফালৰ পৰা আমি টকছো গৈ আছোঁ, আলোচনা কৰি গৈ আছোঁ। গতিকে সেইটো আলোচনা মানে তেখেতলোকে গুৰুত্ব লৈ আছে, নোলোৱা নহয়। ইণ্ডিয়া গভৰ্ণমেণ্টে গুৰুত্ব লৈ আছে, নোলোৱাটো নহয়। কিন্তু আমি যিটো স্পীড বিচাৰিছোঁ সেই স্পীডটো মানে হোৱা নাই। গতিকে আমাৰ আশাবাদী যে এবাৰ BJP গভৰ্ণমেণ্টত যে যিটো তৃতীয় যিটো টাৰ্ম BJP গভৰ্ণমেণ্ট সেই টাৰ্মত মানে আমাৰ কাৰ্বি যিটো শান্তি চুক্তি ঐতিহাসিক চুক্তি এইটো সকলো দফা ৰূপায়ণ হ'ব বুলি আমি আশাবাদী। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।